এপইণ্টমেণ্ট কেতিয়া দিব? অহা কালিলৈ আমি 9 তাৰিখে আমাৰ যিখিনি LP আৰু UP টিচাৰ 5500 তেওঁলোকৰ নিযুক্তি পত্ৰসমূহ অহা কালিলৈ আমি বিতৰণ কৰিম। আৰু আজি গধূলিৰ ভিতৰত যিখিনি ডিষ্ট্ৰিক্ট অপশ্যন দিছে আমাৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ সেইখিনি চাই মেলি আমি কোন জিলাত কিমান শিক্ষকৰ নিযুক্তি দিব পাৰোঁ সেইখিনি ঠিক ঠাক হোৱাৰ পাছত আমি খুব সোনকালে এইটো সপ্তাহৰ ভিতৰতে আমি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট লেটাৰখিনিও বিতৰণ কৰিম। 4500 যিয়ে ইতিমধ্যে এপ্লাই হৈ আছে, ডকুমেণ্ট ভেৰিফিকেশ্যন আমি এতিয়া আৰম্ভ কৰিম, কাৰণ এই 5500 তেওঁলোক ইয়াৰ পৰা বাদ পৰিব আৰু যিখিনিয়ে GT-PGTত পাইছে তেওঁলোকো তাৰ ভিতৰত যদি আবেদনকাৰী আছিলে তেওঁলোকো তাৰ পৰা বাদ পৰিব আৰু বাকীসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আমি এতিয়া সোনকালে আৰম্ভ কৰিম। নিৰ্বাচনৰ আগতে হয়, আগতে আমি কৰিম। নাই কৰি থাকে। আমি তাৰমানে 5500ৰ লিষ্টখন ওলাই নোযোৱালৈকে আমি 4500ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি লাভ নাই, কাৰণ কৰিলে অভাৰলেপিং হ'ব। সেইকাৰণে আমি অহাকালিৰ দিনটোলৈকে ৰখি আছোঁ। অহাকালিৰ পাছতে আমি সোনকালে আৰম্ভ কৰিম। হেল্ল' ফ্ৰেণ্ড, আপোনালোকে নিশ্চয় শুনিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰৰ মুখেৰে অহাকালি যি 5550টা পদৰ DEE LP আৰু UP পদৰ যি এপইণ্টমেণ্ট, এই এপইণ্টমেণ্টবিলাক কালি ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব, এইটো আপোনালোকে জানে। তো তাৰ লগতে মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ। ৰিচেণ্টলি এখন নটিচ আহিছে DEEৰ ফালৰ পৰা। তাতে কোৱা হৈছিল যে এক্সেপ্ট টি ট্ৰাইব কেণ্ডিডেটসকলে যিসকলে DEEৰ 5550টা পদত ছিলেক্টেড হৈছে তেওঁলোকৰ বাবে বেলেগ এদিনাখন এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰিব। এইটো শ্বৰ্টলি বহুত কম দিনৰ ভিতৰতেই মুখ্যমন্ত্ৰীয়ে জনাব। আৰু 4500 পদৰ কথা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে ক'লে যে নিৰ্বাচনৰ আগতেই যি 4500ৰ যি LP UPৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন আছে, যি প্ৰচেছবিলাক বাকী আছে ফাইনেলাইজ কৰাৰ, সেইটো অতি সোনকালে আৰম্ভ কৰিব। মাথো ৰৈ আছিল যিহেতু 4500ৰ কেণ্ডিডেট আৰু 5550টা পদত যিসকলে এপ্লাই কৰিছিল তেওঁলোকেও কিন্তু 4500ত এপ্লাই কৰিছিল। গতিকে এইটো অভাৰলেপিং হ'ব। এইকাৰণে বিশেষ এইটো কাৰণতেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামটো কৰা নাছিল বা একেলগে দিয়া নাই। তো গতিকে আপোনালোকে এইটো একদম স্পষ্টকৈ আজি আপোনালোকক কৈ দিলে, তো আপোনালোকে ইমান টেনশ্যন ল'ব নালাগে। তো এই নিৰ্বাচনৰ আগতেই আপোনালোকে এপইণ্টমেণ্টবিলাক পাই যাব। তাৰ লগতে মই GT-PGTৰ কথাও কেইটামান কৈ আছোঁ। তো GT-PGTৰ যি ছিলেক্টেড কেণ্ডিডেটসকলক এক সপ্তাহৰ ভিতৰত, তো মই বেলেগ এটা চ'ৰ্চৰ পৰা গম পাইছোঁ যে অহা 13 নৱেম্বৰৰ দিনাখন এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। তো আপোনালোকেও হয়তো নিশ্চয় খবৰটো পাইছে। তো ভিডিঅ'টোত এইখিনি আছিল। থেংক ইউ।